মাধৱদেৱে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাৰ কথাই এই 5 দিনীয়া কাৰ্যসূচী পায়ো যদি আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ নাহে আপুনি নিজে মৰিব তাৰ কাৰণে ভগৱান দায়বদ্ধ নহয় গতিকে আপোনালোকে যদি আজিৰ দৰে ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে তেতিয়া আপোনাৰ জীৱটো সংস্কাৰ হ'ব মলি কাপোৰ এখন মলি পৰি আছে বুলি জানিছে জানিলেই কিন্তু তাৰ পৰা মলিখিনি আঁতৰ হৈ নাযায় কেতিয়া আঁতৰ হ'ব যেতিয়া চাবোন বা চাৰ্ফ দিব এখন মলি কাপোৰ পৰা মলি অতৰাবলৈ যেনেকৈ আমি চাবোন বা চাৰ্ফ ব্যৱহাৰ নকৰা পৰ্যন্ত সেই মলি কাপোৰখনৰ পৰা মলি আঁতৰ নহয় ঠিক তেনেকৈ আপুনি জীৱনত দুখ কষ্ট পাই আছে অথচ ভাগৱত শুনিবলৈ নাহে ঈশ্বৰৰ কথা নুশুনে ঈশ্বৰৰ কথা নকয় আপুনি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিব মনত ৰাখিব কথাটো সেইকাৰণে আমি প্ৰত্যেকেই যদি এই আঁচনি লওঁ আপোনালোকে প্ৰত্যেকখন ঘৰতো ভাগৱত চৰ্চা কৰিব পাৰে তাত কোনো বাধা নাই দেই চৰ্চা কৰাত কোনো বাধা নাই অধ্যয়ন কৰাত কোনো বাধা নাই আমাৰ পৃথিৱীত এজনেই মহাপুৰুষ জন্ম হৈছে যিজনে সমস্ত মানে ধৰ্ম কোনো ধৰণৰ বাধা শূন্যভাৱে লোৱাৰ পথ দি থৈ গৈছে গতিকে অন্যবিলাক ধৰ্মত নিয়ম বান্ধি থৈছে বৰ্ণাশ্ৰমৰ ধৰ্মজত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ ভগৱন্তৰ নাম ল'বলৈ কোনো নিয়ম বান্ধি থোৱা নাই ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে মাইকী মানুহে নোৱাৰে দাড়ি থকাই নোৱাৰে অসৰণীয়াই নোৱাৰে এইবোৰ নিয়ম বন্ধা নাই মনত ৰাখিব কথাটো আপুনি যদি দাড়ি থকা কাৰণে পঢ়িবলৈ নিদিয়ে অসৰণীয়াৰ কাৰণে পঢ়িবলৈ নিদিয়ে মাইকী মানুহৰ কাৰণে পঢ়িবলৈ নিদিয়ে ডেকা ল'ৰাৰ কাৰণে পঢ়িবলৈ নিদিয়ে গাভৰু ছোৱালীৰ কাৰণে পঢ়িবলৈ তেওঁলোকে কেনেকৈ জ্ঞান পাব গতিকে তেওঁলোকক পঢ়িবলৈ দিয়ক তেওঁলোকে নিজেই শৰণ ল'ব যেতিয়া মাধৱদেৱৰ ঘোষাত পঢ়িব হৰি পদ সেৱা নকৰে নিমিত্তে মায়ে বান্ধি ফুৰাৱে তাওতো মায়াক নকৰে ৰহিত শৰণ নলয় যায় শৰণ নোলোৱালৈকে দেখোন মায়ে বান্ধি থাকিব তেওঁ নিজে ক'ব নাই মই শৰণ ল'ম মা মোৰ 12 বছৰ হ'ল বা 15 বছৰ হ'ল মই শৰণ ল'ম নিজেই ক'ব আপুনি ক'ব নালাগে তেওঁক মাত্ৰ জ্ঞানটো ল'বলৈ সুবিধা দিয়ক দাড়ি নকটা ল'ৰাই পঢ়ক যে নাম ক'ত থাকে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমাৰ নাম ভগৱন্তই পুঞ্জীভূত কৰিছে হৃদয়ত নাম মুখেদি বাজ হয় গতিকে মুখখন নামঘৰৰ মুখখন কেনেকৈ ৰাখিব লাগে নিজে জানিব আপুনি জোৰ কৰিব নালাগে তেওঁ নিজে হ'ব মাত্ৰ অধ্যয়ন কৰিবলৈ আজি এতিয়া আপোনালোকে জানিছে বাস্তৱতে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীবিলাকে ইউনিভাৰ্চিটিত টেবুলত থৈয়ে দশম কীৰ্তন ঘোষা ৰত্নালী পঢ়ি তেওঁলোকে মাষ্টাৰ ডিগ্ৰী লৈ আছে পঢ়াত বাধা নিদিব পঢ়িবলৈ দিয়ক জ্ঞানটো আয়ত্ব কৰিবলৈ দিয়ক নিয়ম নীতি কেৱল আনুষ্ঠানিকতাত প্ৰয়োগ কৰিব তেতিয়া আপোনালোকৰ সমাজবিলাক আপুনি পৰিশোধন হৈ যাব ডেকা ল'ৰা গাভৰু ছোৱালী যেতিয়া ভাগৱত পঢ়িব দশম স্কন্ধ ভাগৱতত যেতিয়া কৃষ্ণই কুৰকংশক বধ কৰি যেতিয়া অন্ধকাৰ কাৰাগাৰৰ পৰা বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পেলাই স্তুতি কৰি কৈছিল হে পিতৃ মাতৃ তোমালোকৰ মোৰ কাৰণে বহুত কষ্ট পালা মই মানৱ জীৱনৰ 100টা বছৰ তোমালোকক মই ঋণ পৰিশোধ কৰিব নোৱাৰো কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিচ্ছ সংখ্যা দেখালে আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত ভাগৱত নুশুনাৰ কাৰণে ভাগৱত নপঢ়াৰ কাৰণে যিবিলাক ল'ৰা ছোৱালীয়ে আজি বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পেঠাই দিছে তেওঁলোকৰ কি হ'ব জীৱন যিটো মানে পুত্ৰ হোৱা যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাওয় জমৰ কিং কৰে কাটি যি ল'ৰা ছোৱালীয়ে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন নকৰে তেওঁ ইমান দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে তেওঁ জিয়াতে মৰা সন্তান হৈ যাতে আমি সমাজত পৰিচয় দিব লগা নহয় আৰু জিয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয় তাৰ কাৰণে বিয়া পতাৰ আগতেই ভাগৱত শুনিবলৈ যত্ন কৰক ভগৱান আমাৰ হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈশ সিদ্ধি ভৱতি তাদৃশী
তোমালোকে যেনেকৈ ভাবিবা মই তোমালোকৰ মনৰ ভাৱ তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ তোমালোকক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু কেনেকৈ মোৰ পৰা বিচাৰিব লাগে ভাগৱত শুনি নিয়মটো শিকি ল'বা মই কল্পতৰু বৃক্ষৰূপে তোমালোকৰ হৃদয়ত আছোঁ কল্পতৰু বৃক্ষ বৈশিষ্ট্য কি যি বিচাৰে তাকেই পায় কিন্তু কল্পতৰু বৃক্ষৰ এটা অন্যতম বৈশিষ্ট্য হ'ল কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপুনি বিচাৰিব লাগিব ল'ৰা লাগে নে ছোৱালী লাগে তেওঁক নীতিগতভাৱে বিচাৰিব লাগে নিয়ম বান্ধি থৈছে বিজ্ঞানে আমাৰ দাৰ্শনিক পণ্ডিতে নিয়ম বান্ধি থৈছে আজি আমাৰ উঠি অহা প্ৰজন্মই নাজানে নুশুনে নপঢ়ে কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈছে দুজনী ছোৱালী হ'ল 3 নম্বৰটো ল'ৰা লাগে বুলি ভাবি আছিলে আকৌ ছোৱালী হ'ল যাৰ কাৰণে ঘৈণীয়েকক মৰিয়াই কিলাই ঘৰৰ পৰা খেদি ডিভোৰ্স কৰি দিছে ইমান বিসংগতি আহিছে কিন্তু তাৰ কাৰণে দায়ী কোন তেওঁলোক নিজেই তেওঁলোকে ভাগৱতৰ দৰ্শনেই নাজানে ভাগৱতত কৈছে যে তোমাক ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু কেনেকৈ মোৰ পৰা বিচাৰিব লাগে মই নিয়ম বান্ধি থৈছোঁ 24 ঘণ্টাত অষ্টপহৰ মনত ৰাখিব কথাবোৰ খোলাকৈ ক'ব আপোনালোকে উঠি অহা প্ৰজন্মক 8টা পহৰত ভাগ কৰিছে এটা পহৰত 3 ঘণ্টাকৈ আছে 24 ঘণ্টাত 8টা পহৰ আমাৰ এতিয়া উঠি অহা প্ৰজন্ম নৱ প্ৰজন্মই কোনটো পহৰত বাঞ্ছিত ফলটো ভগৱানৰ পৰা লাভ কৰিবৰ কাৰণে আগবাঢ়িব লাগে সেই কথাটো আজি বহুতে নাজানে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ভাগৱতত গুৰুজনাই দেখাইছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা আকৌ সূৰ্য উদয় হ'লৈ 4 পহৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰ দিবা সময়ত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে মনত ৰাখিব কথাটো কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰত তাৰে প্ৰথম 2টা পহৰ বাদ দি ল'ব লাগিব কিয় বিজ্ঞানে কৈছে যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰবিলাক প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা আমাৰ সন্তান জন্ম হ'ব গতিকে 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি দুইজন একমনা হৈ ভাবিব লাগিব যে প্ৰথম বা দ্বিতীয় সন্তানটো আমাক ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে দুইজনে আলোচনা কৰি ল'ব লৈ যথা সময়ত তেওঁক ভাৱটো নিবেদন কৰিব দুইজনে মনত ৰাখিব কথাটো যদি দুইজনৰ মাজত মতভেদ থাকে তেতিয়া আমাৰ দাম্পত্য জীৱন কাশ্যপ ঋষিৰ নিচিনা হ'ব অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেনেকুৱা যদি বিসংগতি হয় তেতিয়া আপোনালোকৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা সংঘাত আহি যাব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকী দিতি আৰু এগৰাকী অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইবিলাক দেৱতা সন্তান জন্ম হ'ল কিন্তু দিতি হিংসা কৰি আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ পেলাই স্বামীক পুত্ৰদানৰ বাবে আহ্বান জনাইছিলে উপাসনা স্থানত তেতিয়া দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল হে ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় তুমি ধৈৰ্য ধৰা এইটো উপাসনাৰ সময় কিন্তু নামানিলে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমাৰো যদি দম্পতীবিলাকে নিয়ম সময়ৰ কথা নাজানে তেতিয়াহ'লে আপোনালোকৰ জীৱনলৈও সেই তেনেকুৱা সন্তানে আহিব যিবিলাকে আপোনালোকক বৃদ্ধ বয়সত ঘৰৰ পৰা খেদি পঠিয়াব গতিকে আপোনালোকে ভাগৱত অধ্যয়ন কৰি প্ৰত্যেকখন গাঁৱতে ভাগৱত চৰ্চা কৰক বৃদ্ধাশ্ৰম নিজে নিজে কমি যাব আপোনালোকে উঠি অহা প্ৰজন্মক ভাগৱত শুনিবলৈ পঢ়িবলৈ সুবিধা দিয়ক আপোনালোকৰ এই গোসানীবাৰীত থকা মাষ্টাৰ ডিগ্ৰী লোৱা ডক্টৰেট ডিগ্ৰী লোৱা BA ডিগ্ৰী পাছ কৰি থকা ল'ৰাবিলাকক গাঁও উন্নয়ন সমিতি সমাজৰ সভাপতি সম্পাদকে প্ৰতি সপ্তাহৰ দেওবাৰ বা পষেকত বা বন্ধৰ দিনত এটা কৰ্ম আঁচনি লওক তোমালোকে অহা দেওবাৰে আমাৰ শাখা সত্ৰত আহি যাদৱে ভাগৱতৰ প্ৰথম স্কন্ধ পঢ়িব লাগিব আৰু মাধৱে ব্যাখ্যা কৰিব লাগিব নেক্সট কল্পনাই তাৰ পিছৰ অধ্যায়টো অহা সপ্তাহত বা অহা পষেকত পঢ়িব লাগিব আৰু মিনতিয়ে ভাঙিব লাগিব দায়িত্ব দি দিয়ক তেওঁলোকে নিজে গৈ আপোনালোকৰ জনাবিলাকৰ ওচৰত সুৰ শিকিব অৰ্থ শিকিব যেতিয়া তেওঁলোকক আধ্যাত্মিক
জগতখনলৈ লৈ আহিব তেওঁলোক একোজন মানৱ সম্পদ হিচাপে গঢ়ি উঠিব আমি যেতিয়ালৈকে পুথিগত ডিগ্ৰীতহে গুৰুত্ব দি থাকোঁ পুথিগত ডিগ্ৰীয়ে আমাক কাকো প্ৰকৃত মানৱ কৰি গঢ়ি ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব ৰচুই কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত ধৰ্মীয় শিক্ষা যোগ কৰিবই লাগিব ধৰ্ম শিক্ষা বাদ দি আধ্যাত্মিক নৈতিক শিক্ষা বাদ দি কোনো মানুহ প্ৰকৃত মানুহ হ'ব নোৱাৰে যাৰ কাৰণে আজি বহুত ডিগ্ৰীধাৰী সন্তানে নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বুঢ়া বয়সত খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাই কিন্তু আপোনালোকৰ এই শাখা সত্ৰৰ দৰে যদি প্ৰত্যেকখন গাঁও সমাজত যদি এই চৰ্চা হৈ থাকে আপোনালোকৰ গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ আহিব নোৱাৰিব এই মই আহ্বান জনালোঁ এতিয়া আমাৰ এই দশম স্কন্ধত শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিনত সময় আছে আৰু পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে বাৰু আজি কি বাৰ শনিবাৰ অহা শুক্ৰবাৰলৈকে আজি শনিবাৰৰ পৰা অহা শুক্ৰবাৰলৈকে এই 7টা দিনতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অনিবাৰ্য আমাৰ প্ৰত্যেকৰে 7টা দিনেই আছে মাত্ৰ পৰীক্ষিতক বেছ কৰি লৈছে আধাৰ ৰূপে লৈ আমাক দেখুৱাই আছে কোনে জানে মই ঘৰ পাম নে নেপাম পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ সেইমতে জীৱন চঞ্চল পদুম পাতৰ পানীৰ লগত আমাৰ জীৱনটোক তুলনা কৰিছে বতাহে কোন সময়ত পদুম পাতৰ পানী পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই আপোনাৰ দেহৰ পৰা কোন মুহূৰ্তত কি পৰিস্থিতিত আমাৰ জীৱ ওলাই যাব তাৰো সিদ্ধান্ত নাই সেইকাৰণে সময় থাকোঁতেই দৃষ্টিশক্তি থাকোঁতেই শ্ৰৱণ শক্তি থাকোঁতেই ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই আপুনি আজিৰ দৰে অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব মাধৱদেৱে লিখিছে তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কামত দূৰতে তেজিয়া থৈলোঁ আজি ইয়ালৈ অহা কাৰ গাভৰুৱা কাম নাই ল'ৰা ছোৱালী দায়িত্ব কাৰ নাই ব্যৱসায় বাণিজ্যৰ দায়িত্ব কাৰ নাই সব এৰি থৈ আহিছে আপোনালোকে কিয় আজি আপোনালোকে ইয়ালৈ নাহি ব্যৱসায়ত 50,000 টকা লাভ কৰিব পাৰিব কিন্তু লগত নিব নোৱাৰিব গীতাত কৈছে আনজত ধন দেখা খৰচিলে যাই বিঠা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ বাতিলেও বাঢ়ি যায় আন ধৰ্মবিলাক আপুনি দি থাকিলে খাই থাকিলে ঢুকাই যাব গতিকে আজিৰ নাম ধৰ্ম দি থাকিলে বাঢ়ি যাব যত দেখা ধন শৰীৰৰ সৃজন মৰিলে লগে নাযায় আপুনি বাহিৰত যিমান পকা ঘৰ বনাইছে গাড়ী মটৰ কিনিছে সম্পত্তি লৈছে এইবোৰ লগত নিব নোৱাৰে কিন্তু এই 5 দিনৰ ধনটো লগত যাব দেই শৰীৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায় এই ধনটো যদি আমি সুবিধা পাওঁতে গ্ৰহণ নকৰোঁ মহাপুৰুষে আহ্বান জনাইছে নকৰিও জন্ম বিধা শুনা ইটো কৃষ্ণ কথা ফুৰা ৰাম নাম গলে বান্ধি ঐতো আয়ু পাত ভইলে ঘূৰ পৰ লোকে গইলে আকে লাগি মৰি বাহা কান্দি আজি আপোনালোকৰ গোসানীবাৰী গাঁৱত বহুত মানুহ কান্দি আছে ভাগৱতৰ মতে কাৰণ আমাৰ জীৱবিলাক কৰ্মফলে 3টা ৰূপত আহি থাকে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ পুণ্য বেছি লৈ পেলাই যি গোসানীবাৰী গাঁৱত গৃহস্থী হৈ আছে সি সকলোতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ হাজন মধ্যমত থাকিব কম পুণ্য লৈ হাজন কমত থাকিব আপুনি যিমান পুণ্য লৈ আছে সেই অনুপাতেহে ভগৱানে আপোনাক প্ৰতিষ্ঠা কৰিব এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে বাস্তৱত এজন পৰীক্ষকে পৰীক্ষা বহি চালে বুলিয়ে ইচ্ছা কৰি কোনোবা এটা ল'ৰাক ষ্টেণ্ড কৰা ডিষ্টিংশ্যন দিব নোৱাৰে তেওঁ পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰিহে তেওঁ ষ্টেণ্ড মাৰ্ক পাইছেনে ডিষ্টিংশ্যন মাৰ্ক পাইছেনে ষ্টাৰ মাৰ্ক পাইছেনে ফাৰ্ষ্ট ডিভিজন মাৰ্ক পাইছে তাৰ ওপৰত ভিত্তি কৰিহে ল'ৰাটোক উপাধি দিব পাৰিব নিজে পৰীক্ষক হ'লোঁ বুলি দিব নোৱাৰিব মনত ৰাখিব কথাটো স্বয়ং ভগৱানেও আপোনাক ইচ্ছা কৰি ওখ চাপৰ কৰিব নোৱাৰিব এয়াই ভগৱতীৰ মহিমা গতিকে এই আঁচনিবিলাক আপোনালোকে প্ৰত্যেকেই যাতে কাৰ্যকৰী কৰিবৰ কাৰণে যত্ন কৰিব তেতিয়া আমাৰ জীৱই কান্দিব লগা নহ'ল আজি গোসানীবাৰী গাঁৱত বহুতে কান্দি আছে ভাগৱতৰ মতে কিয়
আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি গোসানীবাৰী গাঁৱত বাস কৰি থকা গৃহস্থী বহুতে দুবেলা দুমুঠি মনে ভবা মতে খাব নোৱাৰে কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰে কাৰণে, কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো আজাদিত পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। সীমা একেটাই, এঘৰে ছুইচ টিপিলেই মানে পোহৰ আহে, ছুইচ টিপিলেই গীৰ্জাত পানী হয়, ছুইচ টিপিলেই ফেন ঘূৰে, ছুইচ টিপিয়ে সকলো সমস্যা সমাধান কৰিছে। কাষৰ মানুহবোৰে তেওঁৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, গাঁও একেখনে, কিন্তু দুখবিলাক বেলেগ বেলেগ। সুখবোৰ কিন্তু চবৰে একে, মনত ৰাখিব দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে অকল গোসানীবাৰী বুলিয়ে নহয়, পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ। আমি পৃথিৱীৰ কথা বাদ দিলোঁ, আজি গোসানীবাৰী গাঁৱত অনুষ্ঠান কৰিছোঁ, আপোনালোকৰ গাঁওখনকে মই উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছোঁ। আপোনালোকৰ গোসানীবাৰীৰ কোনোবা দম্পতীয়ে বিয়া কৰাইছে, সতি সন্তান নাই, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক প্ৰত্যেকৰ বেলেগ বেলেগ। কিয় আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখত জীৱন নিৰ্বাহ কৰিব লগা হৈছে? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগিব, তেতিয়া আপুনি আপোনাৰ সেই ৰহস্য ভেদ কৰিব পাৰিব। কাৰণ একেটা সীমাতে এঘৰে সুখত আছে, এঘৰে দুখত কিয় আছে। অৰ্থাৎ তেওঁ প্ৰাৰব্ধ, যিটো ধন আমাৰ আৰব্ধ কালত চলিবৰ কাৰণে আনিব লাগিছিল, কাষৰ ঘৰে অনা নাই, ইঘৰে অধিক লৈ আহিছে, সেইকাৰণে সুখত আছে। কিন্তু ই স্থায়ী নহয়, মনত ৰাখিব দেই। কোনেও নাভাবিব মই গোসানীবাৰী গাঁৱত সদায় ধনী হৈ থাকিম, কোনেও নাভাবিব মই সদায় দুখীয়া হৈ থাকিম, কোনেও নাভাবিব মই সুখী হৈ থাকিম, কোনেও নাভাবিব মই দুখী হৈ থাকিম। সুখ দুখৰ চকৰি ভগৱানে ঘূৰাই থাকে। কিহৰ ওপৰত ভিত্তি কৰি? কৰ্মৰ ওপৰত ভিত্তি কৰি। কৰে শুভা শুভ কৰ্ম, গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল যদি ল'ব পাৰোঁ, সদায় সুখৰো সুখ, পৰম সুখ, ধনীৰো ধনী, পৰম ধনী, উন্নতিৰ উন্নতি, পৰম উন্নতি, আনন্দৰো আনন্দ, ব্ৰহ্মানন্দ, সকলো ফালৰ পৰা আপুনি আগবাঢ়ি যাব। মানুহে হিংসা কৰিতো নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। ভকতিৰ ইমান মহিমা, সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে ভাগৱত শুনাৰ লগে লগে আমাৰ সমস্ত পূৰ্ব কৰ্মবন্ধৰ যিটো গাঁঠি লাগি আহে বুলি কৈছে, আমাৰ জীৱৰ লগত গাঁঠি লাগি আহে কৰ্মবন্ধ। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্ব সংশয়, সকলো সংশয়ৰ পৰা আমি মুক্ত হৈ যাব পাৰোঁ। দশম স্কন্ধ ভাগৱতত ভগৱানে কৈ থৈ গৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, অটোমাত বিমুখ ভৈলে একো আত সুখ নাই, অমিছা সবে যত কৰে কষ্ট। আপুনি যিমান শিলত মূৰ এচাৰি উপাৰ্জন নকৰক, অন্তৰত যদি পৰহিংসা ভাৱ লৈ থাকে, আপোনাৰ মনৰ বাঞ্ছা কোনোদিন ভগৱানে পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা মানুহে কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব, মানে মেডিচিনৰ দৰে মংগল সাধন কৰিব। যাৰ অন্তৰত দুখ বেদনা ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে।
গতিকে মনটো আনন্দত ৰাখিবলৈ হ'লে আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব কপিলে কৈছে মূৰখুনিৰ মল কথা কহন্ত শুনন্ত মা যদি জানা পৰিয়ালক ক'বা জীয়াৰী বোৱাৰীক ক'বা ল'ৰা ছোৱালীক ক'বা সীমাঘৰীয়া ক'বা ওচৰ চুবুৰীয়া ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা ভকত বৈষ্ণৱক ক'বা আৰু যদি নাজানা মা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই আনক ভাল কথা কোৱাৰ যোগ্যতা তেওঁ অৰ্জন কৰিব নোৱাৰে মত বিনে চিত্ত আন দেৱত নেদন্ত মা মত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে সমস্ত দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে হে অৰ্জুন মই পোহৰ মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা মোত যেতিয়ালৈকে শৰণ নল'বা মোত যেতিয়ালৈকে আশ্ৰয় নল'বা তুমি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিবা এই তথ্য আমাক দিছে এতিয়া এই দশম স্কন্ধ ভাগৱতত শ্ৰীকৃষ্ণৰ দ্বাৰা অকুৰক হস্তিনাপুৰলৈ প্ৰেৰণ এই নামাকৰণৰ সৈতে এই পদখিনিৰ মাজেদি আমাক এতিয়ালৈকে পাঠকে পঢ়ি যোৱা পদখিনিৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি এই পদৰ পৰা আমাৰ জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া কি দিশ এই পাঠটোত সোমাই আছে যিটো পাঠ মৃত্যুমুখী পৰীক্ষিতক আহি সুখদেৱে শুনাইছে ইয়াৰ তাৎপৰ্য কিমান গভীৰ ইয়াৰ পৰা আমাক জানিবলগীয়া কিমান দিশ আছে সেই কথাখিনি আপোনালোকে মনোযোগেৰে শুনিব মই পদবন্ধে আলোচনা কৰিম পদবন্ধৰ আলোচনাত যদি আপোনালোকৰ সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰিব কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেবেশে বাৰ হয় তেতিয়া আপোনালোকৰ সংশয়বিলাক যেতিয়া দূৰ হ'ব অহা কালিলৈ অহা পৰহিলৈ কেনেকৈ ভাগৱত শুনো আপোনালোকৰ আগ্ৰহটো বাঢ়ি যাব মনত ৰাখিব কথাটো গতিকে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেবেশে বাৰ হয় এই তথ্য দিলোঁ গতিকে এতিয়া আমাৰ শ্ৰীকৃষ্ণৰ দ্বাৰা অকুৰৰ হস্তিনাপুৰলৈ প্ৰৱেশ এই নামাকৰণৰ সৈতে মৃত্যুমুখী পৰীক্ষিতক সুখদেৱে কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম পৰম ভকত মহামতি দানপতি একমতে অৰ্চি আৰু কৰিলন্ত স্তুতি যে দানপতি হ'ল অকুৰক দানপতি বুলি কয় অন্যতম নাম তেওঁ দান দিছিল সেইকাৰণে তেওঁ মানে একান্ত মনে স্তুতি কৰি আছে তুষ্ট হৈয়া হাস্য কৰি মাতিলা মুৰাৰী তেতিয়া তেওঁৰ স্তুতিত সন্তুষ্ট হৈ হাঁহি মাৰি প্ৰভুৱে মাতিলে অকুৰৰ মনক মোহন্ত যেন কৰি অকুৰৰ মনক কেনেকৈ তেওঁ মোহিত কৰিব পাৰে তাৰ কাৰণে তেওঁক আমন্ত্ৰণ জনালে তুমি সে আমাৰ গুৰু যেন প্ৰিয় তৰ সম্বন্ধত খুৰা তুমি পিতৃ সমসৰ ভগৱন্ত স্বয়ং ভগৱন্ত কিন্তু ব্যৱহাৰত মান্যতা দিছে দেই মনত ৰাখিব আপুনি বয়সত জ্যেষ্ঠ হ'ব পাৰে জ্ঞানত জ্যেষ্ঠ হ'ব পাৰে সেই বুলি আপোনাতকৈ কনিষ্ঠজনক আপুনি আঘাত পোৱাকৈ কথা নক'ব কিন্তু আপুনি গাঁওখনৰ ধনী মানুহ হ'ব পাৰে কিন্তু দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা নক'ব আপুনি অভিশপ্ত হৈ যাব মনত ৰাখিব কথাটো আপোনাক ভগৱন্তই প্ৰতিভাটো আনতকৈ বেছিকৈ দিছে আনৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে আপুনি ধনী হ'লো বুলিয়ে দুখীয়া মানুহক আঘাত পোৱাকৈ কথা ক'লে আপুনিও অভিশপ্ত হৈ যাব আপুনি গাঁওখনৰ ভিতৰত বেছি শিক্ষিত হ'লো বুলি যদি অশিক্ষিতজনক যদি তাচ্ছিল্য কৰে আপুনি অভিশপ্ত হৈ যাব কাক তাচ্ছিল্য কৰিছে কাক দুখ দিছে ভগৱানে কৈছে চবতে মই আছোঁ মোকেই দুখ দিবা মোকেই আঘাত দিবা মোকেই অন্যায় কৰিবা মোকেই তাচ্ছিল্য কৰিবা মোৰে সীমা ঠেলিবা আৰু মই তোমাক ভালে ৰাখিব লাগে নহ'ব ভাগৱত শুনি এইবোৰ বেয়াবোৰ এৰিব লাগিব বেয়াবোৰ ত্যাগ কৰিবা ভালবোৰ বুটলি ল'বা দাৰ্শনিক মানে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিবা ভালটো সদায় ভাল তাক আঁকোৱালি ল'বা
কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহে কিন্তু দুৰ্জনৰ সং তেজিবে লাগে মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰ দেবে হোৱে মুকুট সেই সংগটো যদি তুমি সাধুৰ লগত কৰিব পাৰা চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতে খুলি ল'ব পাৰিবা কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায় সব ইয়াতে আছে আমি মাত্ৰ শাস্ত্ৰ ভাগৱত পঢ়ি বিচাৰি ল'ব লাগিব দেই মানে স্বৰ্গ নৰক মুক্তি ইয়াতে আছে বুলি কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতৈল্য যাৰ হৰিত ভকতি ঈশ্বৰত যাৰ ভক্তি থাকিব তিনিটা বস্তু ইয়াতে তেওঁ উপভোগ কৰিব পাৰিব কেনেকৈ স্বৰ্গতো নৰক দুখ কৃষ্ণ কথা বিনে নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে আপোনালোকৰ গোসানীবাৰী গাঁৱত এঘৰ দুখীয়া মানুহ আছে কিন্তু তেওঁ ঈশ্বৰ ভক্তিপৰায়ণ সদায় ঈশ্বৰৰ কথা পাতি শুনি কৈ ভাল পায় ৰাতিপুৱা গধূলি তেওঁৰ ঘৰলৈ ভকত বৈষ্ণৱ আহিয়ে থাকে তেওঁ ৰাতিপুৱা গধূলি ভকতৰ লগত ঈশ্বৰৰ কথা শুনি কৈ থাকোঁতে বাহ্যিক দৈন্যতাই তেওঁক হেঁচা মাৰিব পৰা নাই এঘৰ বহুত ধনী মানুহ আছে কিন্তু ঈশ্বৰৰ প্ৰতি ভক্তি নাই ঈশ্বৰৰ কথা নুশুনে নকয় নাগায় নকয় তেওঁৰ ঘৰলৈ আলহী অতিথি নাযায় তেওঁ কেৱল মাত্ৰ ধন আৰু ইন্দ্ৰিয় সুখ ভোগৰ চিন্তাতে আসক্ত হৈ থাকে ফলত কি হৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশত প্ৰণশ্যতি তেওঁ কেৱল মানে বিনাশী সম্পদৰ মোহত মোহিত হৈ তেওঁ লাগে লাগে বুলি বাসনা কৰি যাওঁতে বাসনাত বাধা পৰিলে ক্ৰোধ আহে ক্ৰোধ অহাৰ লগে লগে মোহগ্ৰস্ত হয় মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হয় স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হয় বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত যাব লগা হয় সেইকাৰণে গুৰুজনে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়াৰ আপোনাৰ মনটো যদি বিনাশী সম্পদৰ লোভৰ বলি হৈ যায় আপোনাক একো বস্তুৰে জোৰা নমৰা হয় ফলত আপোনাৰ মনটো অসন্তুষ্ট হৈ থাকে অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তুষিয়া তাক তলুইকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে এতিয়া উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহা তুষ্ট হুৱে মন তেবেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি পূৰ্ব পুণ্যলৈ গোসানীবাৰী গাঁৱত বসবাস কৰি ভগৱানে যি কৰিবলৈ দিছে কৰ্ম কৰি যি ফল পাইছে ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম তেতিয়া আপোনাৰ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে পৰমায়ুস বাঢ়ি যাব আৰু যদি হেতুকে নকৰে তেতিয়াহ'লে আপোনাৰ বিপদ হ'ব সেইকাৰণে আমাৰ ভগৱানে দিয়াটোত সন্তুষ্ট থাকিবলৈ আমাক শিকিব লাগে ভাগৱতে কৈছে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আপোনাক যি দিছে আপুনি তাতে আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি বহুত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে এই বেদৰ দৰ্শন নজনাৰ কাৰণে ভগৱানে দিয়াত উচ্চ পদস্থ বিষয়ত চাকৰি কৰি তাতেই সন্তুষ্ট নাথাকি অন্যায় আচৰণ কৰি ভগৱানে দিয়াতকৈ বেছি সুখী বেছি ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে মনত ৰাখিব আমাৰ সমাজত এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা বহুত কোৱালিফাইড মানুহ মানে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে আপোনালোকৰ গাঁৱত যদি উঠি অহা প্ৰজন্মক এই ভাগৱতৰ আদৰ্শৰে অনুপ্ৰাণিত কৰে তেওঁলোক কোনো দিন ৰঙা ঘৰৰ অতিথি হ'ব নালাগে কোনো দিন চাকৰিৰ পৰা নিলম্বন হ'ব নালাগে এই তথ্য আপোনাৰ ভাগৱতে দি আছে মনত ৰাখিব কথাটো সেইকাৰণে কৈছে যে তুমিহে আমাৰ গুৰু যেন প্ৰিয়তৰ গুৰু কাক বোলে যিজনে জ্ঞান দিয়ে আমাক সৎ জ্ঞান দিয়ে মানে অন্ধকাৰৰ পৰা পোহৰলৈ আমাক যিজনে বাট দেখুৱাই যে সেইজন গুৰু আপোনাৰ লগত তেজৰ সম্বন্ধ নহ'ব পাৰে বংশ পৰিয়াল নহ'ব পাৰে যদি আপোনাৰ উপকাৰ সাধন কৰিছে সেইজন গুৰু সেইজন মিত্ৰ সেইজন বন্ধু সেইজন সুহৃদ সেইজনেই ঈশ্বৰ বুলি কৈছে আৰু বংশ পৰিয়াল হয় তেজৰ সম্বন্ধ আছে আপোনাৰ উন্নতি হোৱা দেখিব নোৱাৰে আপোনাৰ হিংসা কৰে সেইজন শত্ৰু সেইজন মহাশত্ৰু সেইকাৰণে নাৰদে আহি মানে কংসক কৈছে শুন হেৰো অজ্ঞানী কংস তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু
তই পৰম ব্ৰহ্ম কৃষ্ণৰ বিৰোধ কৰিছ আৰু তোৰ অনুচৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰক এই মাত্ৰ তোমাৰ শত্ৰুক নিধন কৰিম তুমি অজ্ঞানী কাৰণে ভাবিলা মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোকে মোৰ সংগ লৈছে এওঁলোকতকৈ আপোন নাই গতিকে তুমি কৃষ্ণক বধ কৰিবলৈ নিৰ্দেশ দিলা কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাখে তোমাৰ নিৰ্দেশনাত যিবিলাকে ঈশ্বৰক বিৰোধ কৰিবলৈ গ'ল সব জুইত ছগা পৰাৰ দৰে পৰিল এদিন তুমিও সেই কুৰা জুইতে জাহ যাব লাগিব গতিকে আমি অজ্ঞানতাক যাতে প্ৰশ্ৰয় দিব লগা নহয় আমি যিদিনালৈকে বিনাশী সম্পদক প্ৰশ্ৰয় দি থাকিম যেতিয়ালৈকে অভিমানক প্ৰশ্ৰয় দি থাকিম তেতিয়ালৈকে আপুনি ময়ো এই কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিয়ে হৈ থাকিম মনত ৰাখিব কথাটো